এইটো এটা দীঘলীয়া মানস যেটো আমাৰ গৰখী হাৱা আমি প্ৰত্যেক বছৰে এনেকুৱা অনুষ্ঠান আমি পাতি আহিছোঁ। আপোনালোক প্ৰত্যেকে জানে ৰূপহী ৰঙিয়া এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ যেটো লোক পৰম্পৰা সেইটো ৰক্ষাই হ'ল আমাৰ ৰূপহী ৰঙিয়াৰ মূল উদ্দেশ্য। আজি আমাৰ এই যেটো দেৱশিশুসকলৰ মংগলাৰ্থে আমি ৰূপহী ৰঙিয়াই এই গৰখী হাৱা অনুষ্ঠানটো আয়োজন কৰিছোঁ। তাত আমাৰ সমূহ ৰঙিয়াবাসীৰ আশীৰ্বাদ আছে, সমূহ বৃক্ষিল কলনীবাসীৰ আমাৰ ইয়াতে অৰিহণা আছে, সহযোগিতা আছে আৰু এই সকলোকে লৈ পেলাই আমাৰ এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আপোনালোকে দেখিছেই আমাৰ এই দেৱশিশুসকলক আমি ফুলাম গামোচা, ফুলৰ মালা, লৰু দিছোঁ আৰু আমাৰ তেনেধৰণে আমাৰ যিটো পৰম্পৰা যিভাৱে আমি কৰিব লাগে আমাৰ আইসকলে কৰি আছে। আমাৰ আদৰণীয় সমিতি আমাৰ অনিল বৰাদেৱ আছে, সকলোৱে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে, আমাৰ ভাল লাগিছে আৰু তেখেতসকলেও আমি ৰূপহী ৰঙিয়াৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। ল'ৰা ছোৱালী আমাৰ এনে এশমান হৈছে, কিন্তু আমাৰ ধৰি লওক এতিয়া যিহেতু আমাৰ এটা ক্ৰম থাকেতো, ক্ৰমমতে আমি গৰখীয়া হাৱাত তেওঁলোকক আমি আদৰণি জনাইছোঁ। শিশু কিন্তু আমাৰ 100জন মানৰ ওপৰত হৈছে। এইটো এটা দীঘলীয়া মানস যেটো আমাৰ গৰখী হাৱা আমি প্ৰত্যেক বছৰে এনেকুৱা অনুষ্ঠান আমি পাতি আহিছোঁ। আপোনালোক প্ৰত্যেকে জানে ৰূপহী ৰঙিয়া এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ যেটো লোক পৰম্পৰা সেইটো ৰক্ষাই হ'ল আমাৰ ৰূপহী ৰঙিয়াৰ মূল উদ্দেশ্য। আজি আমাৰ এই যেটো দেৱশিশুসকলৰ মংগলাৰ্থে আমি ৰূপহী ৰঙিয়াই এই গৰখী হাৱা অনুষ্ঠানটো আয়োজন কৰিছোঁ। তাত আমাৰ সমূহ ৰঙিয়াবাসীৰ আশীৰ্বাদ আছে, সমূহ বৃক্ষিল কলনীবাসীৰ আমাৰ ইয়াতে অৰিহণা আছে, সহযোগিতা আছে আৰু এই সকলোকে লৈ পেলাই আমাৰ এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আপোনালোকে দেখিছেই আমাৰ এই দেৱশিশুসকলক আমি ফুলাম গামোচা, ফুলৰ মালা, লৰু দিছোঁ আৰু আমাৰ তেনেধৰণে আমাৰ যিটো পৰম্পৰা যিভাৱে আমি কৰিব লাগে আমাৰ আইসকলে কৰি আছে। আমাৰ আদৰণীয় সমিতি আমাৰ অনিল বৰাদেৱ আছে, সকলোৱে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে, আমাৰ ভাল লাগিছে আৰু তেখেতসকলেও আমি ৰূপহী ৰঙিয়াৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। ল'ৰা ছোৱালী আমাৰ এনে এশমান হৈছে, কিন্তু আমাৰ ধৰি লওক এতিয়া যিহেতু আমাৰ এটা ক্ৰম থাকেতো, ক্ৰমমতে আমি গৰখীয়া হাৱাত তেওঁলোকক আমি আদৰণি জনাইছোঁ। শিশু কিন্তু আমাৰ 100জন মানৰ ওপৰত হৈছে। এইটো এটা দীঘলীয়া মানস যেটো আমাৰ গৰখী হাৱা আমি প্ৰত্যেক বছৰে এনেকুৱা অনুষ্ঠান আমি পাতি আহিছোঁ। আপোনালোক প্ৰত্যেকে জানে ৰূপহী ৰঙিয়া এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ যেটো লোক পৰম্পৰা সেইটো ৰক্ষাই হ'ল আমাৰ ৰূপহী ৰঙিয়াৰ মূল উদ্দেশ্য। আজি আমাৰ এই যেটো দেৱশিশুসকলৰ মংগলাৰ্থে আমি ৰূপহী ৰঙিয়াই এই গৰখী হাৱা অনুষ্ঠানটো আয়োজন কৰিছোঁ। তাত আমাৰ সমূহ ৰঙিয়াবাসীৰ আশীৰ্বাদ আছে, সমূহ বৃক্ষিল কলনীবাসীৰ আমাৰ ইয়াতে অৰিহণা আছে, সহযোগিতা আছে আৰু এই সকলোকে লৈ পেলাই আমাৰ এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আপোনালোকে দেখিছেই আমাৰ এই দেৱশিশুসকলক আমি ফুলাম গামোচা, ফুলৰ মালা, লৰু দিছোঁ আৰু আমাৰ তেনেধৰণে আমাৰ যিটো পৰম্পৰা যিভাৱে আমি কৰিব লাগে আমাৰ আইসকলে কৰি আছে। আমাৰ আদৰণীয় সমিতি আমাৰ অনিল বৰাদেৱ আছে, সকলোৱে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে, আমাৰ ভাল লাগিছে আৰু তেখেতসকলেও আমি ৰূপহী ৰঙিয়াৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। ল'ৰা ছোৱালী আমাৰ এনে এশমান হৈছে, কিন্তু আমাৰ ধৰি লওক এতিয়া যিহেতু আমাৰ এটা ক্ৰম থাকেতো, ক্ৰমমতে আমি গৰখীয়া হাৱাত তেওঁলোকক আমি আদৰণি জনাইছোঁ। শিশু কিন্তু আমাৰ 100জন মানৰ ওপৰত হৈছে।